জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ চিৰাঙত কাজল গাঁৱত আচাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণ ভূমিপট্টা প্ৰদানৰ দাবীত এই প্ৰতিবাদ 1996 98 আৰু 2014 চনত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত আদিবাসীসকলক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ দাবী প্ৰতিবাদকাৰী আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ দাবী ছাত্ৰ সংগঠনটো আমি আপোনালোকক তাৰে পৰিৱেশ দেখুৱাবলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ জনজাতিকৰণৰ দাবীত চিৰাঙত চলি থকা সেই প্ৰতিবাদস্থলীৰ পৰা জয়ন্ত দেৱনাথ সংযুক্ত হৈছে জয়ন্ত আমাক পৰিৱেশটো দেখুৱাওক উজনি নামনি সৰ্বত্ৰ এতিয়া জনজাতিকৰণক লৈ এই প্ৰতিবাদ আৰু আজি চিৰাঙো ব্যতিক্ৰম নহয় চিৰাঙত জনজাতিকৰণৰ বিষয়টোক লৈ উত্তাল হৈ পৰিছে গোটেই পৰিৱেশ ৰাজদীপ ক'ব লাগিব যে উজনিৰ পিছত এতিয়া নামনিত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে জনজাতি দাবী কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হয় কেইদিন আগতে ছাত্ৰ সন্থা উদ্যোগত বিশাল প্ৰতিবাদী সমাবেশ লৈ আছিল আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে চিৰাং জিলা সদৰ কাজল গাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা উদ্যোগত তেওঁলোকে জনজাতিকৰণ বা অসমত বসবাস কৰা যিসকল আদিবাসী তেওঁলোকে ভূমিপট্টা প্ৰদান বা বিভিন্ন সময়ত যিসমূহ কুশিগত সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষত যিসমূহ পৰিয়ালসমূহ ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ ক্ষতিপূৰণ পুনৰ সংস্থাপন আৰু আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা পূৰ্ণাংগ ৰূপায়ণ কৰাৰ দাবীৰে তেওঁলোকে আজি প্ৰায় কেইবা সহস্ৰাধিক আদিবাসী জনগোষ্ঠীৰ লোক কাজলগাঁও জিলাৰ সদৰ ইয়াতে তেওঁলোকে অৱস্থান কৰি 3 ঘণ্টা অৱস্থাত ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছে মোৰ লগত ইয়াতে উপস্থিত আছে আদিবাসী নেতৃবৰ্গ মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিছোঁ যে অসম জুৰি এই সময়ত জনজাতিকৰণৰ দাবীত প্ৰবল আন্দোলন আৰম্ভ হৈছে আপোনালোকে আন্দোলনৰ পিছত আন্দোলন কৰি গৈ আছে চৰকাৰে কিন্তু তেনেধৰণৰ আপোনালোকৰ আন্দোলনৰ প্ৰতি সঁহাৰি দিয়া হোৱা নাই কাইলৈ যিহেতু এটা বিশেষ অধিৱেশন আছে তাতে কি ধৰণৰ চৰকাৰে পদক্ষেপ লয় ইয়াৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব আহক 26ত আছে বিধানসভা নিৰ্বাচন কি ধৰণৰ স্থিতি হ'ব এই জনজাতিকৰণৰ দাবীক লৈ আমাৰ স্পষ্ট কথা আদিবাসীসকল অল ইণ্ডিয়া বিশেষত ST জনজাতি মৰ্যাদা ভোগ কৰি আছে কিন্তু অসমত আমাক পাৰে প্ৰকাৰে দমন কৰি ৰাখি আমাৰ যিটো জনজাতিকৰণ কিন্তু আজিলৈকে দিয়া নাই আমি চৰকাৰক স্পষ্টকৈ হুকিয়াই দিছোঁ যদি কাইলৈ যিটো আমাৰ প্ৰতিবেদন দিব লগা আছে এইখিনি যদি পৰিষ্কাৰভাৱে সৎভাৱে যদি নিদিয়ে তেতিয়াহ'লে এইটো পৰিণাম ভুগিব লাগিব বিজেপি চৰকাৰে আমি স্পষ্টকৈ কৈছোঁ বিজেপি চৰকাৰে বাৰে বাৰে আমাক কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে ফুলফিল কৰা নাই তেখেতসকলে হয় আমাক ST দিয়ক হয় হিমন্ত বিশ্ব শৰ্মা নিজৰ গাদীটো এৰক 26ত এইটো আমাৰ স্পষ্ট কথা হয় আমাক ST দিয়ক হয় 26ত বিজেপি চৰকাৰে গাদীটো এৰিব লাগিব এইটো স্পষ্ট কথা আমাৰ আদিবাসী ৰাইজে আমি স্পষ্ট কৰি দিছোঁ বিজেপি চৰকাৰক এইটো কাৰণে সময় আছে আপোনালোকে সময় থাকোঁতে যেনেকৈ আমি সন্মানে আপোনালোকক দাবী উত্থাপন কৰিছোঁ আমাৰ অধিকাৰৰ কাৰণে আপোনালোকে সন্মান জনাই আমাক দিয়ক নহ'লে এইটোৰ পৰিণাম 26ত যে আপোনালোকে পাব এইটো স্পষ্ট প্ৰতিবছৰ নিৰ্বাচন আহে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে জনজাতিকৰণৰ বিষয়টো কিন্তু দেখা যায় পৰৱৰ্তী সময়ত দেখা যায় যে নিৰ্বাচন বিজয়ী হৈ যোৱাৰ পিছত তেওঁলোকে গোটেই বিষয়টো এটা পলিটিকেল এজেণ্ডা হিচাপে আকৌ তল পেলাই দিয়ে এই বছৰ তেনেকুৱা হোৱাৰ আশংকা আছে নেকি নিশ্চয় আমি এনেকৈ আশংকা কৰি আছোঁ তাৰ কাৰণে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আপোনালোকে চাইছে গোটেই অসমত হাজাৰ হাজাৰ আদিবাসী ৰাইজে ওলাই আহিছে আদিবাসী ৰাইজে এতিয়া আগৰ দিনবোৰত যেনেকা প্ৰতিশ্ৰুতি দিছে কিন্তু এবাৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি কোনো পদেও সেই প্ৰতিশ্ৰুতিত ভুল নাযায় আদিবাসী বুজি পাইছে আদিবাসী ৰাজ্যে বুজি পাইছে সদৌ অসম ছাত্ৰ সন্থাই বুজি পাইছে যে বিজেপি চৰকাৰে আমাৰ প্ৰতি কোনো ধৰণৰ তেনেকুৱা সহানুভূতি নাই আৰু যাৰ ফলত আজিলৈকে তেখেতসকলে দিব পৰা নাই তাৰ কাৰণে আমি 26ৰ কাৰণে আমি সাজু হৈ আছোঁ 26ত তেখেতসকলক কেনেকুৱা গাদীৰ পৰা উখৰাই পেলাম তাৰ কাৰণে আমি আদিবাসী ৰাজ্যে সাজু হৈ আছোঁ ধন্যবাদ এয়া আছিলে আদিবাসী ছাত্ৰ সন্থাৰ নেতা মুঠতে ক'ব লাগিব যে আদিবাসীসকলৰ যি জনজাতিকৰণ এই জনজাতিৰ বিষয়টোলৈ ইতিমধ্যে দেখিবলৈ পোৱা যে অসমৰ অন্যান্য ঠাইৰ লগতে চিৰাং জিলা সদৰ কাজল গাঁৱত এক বিশাল তেওঁলোকে ইয়াত 3 ঘণ্টা অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকে কিন্তু এটা কথা উল্লেখ কৰিছে যে এই বছৰ যদি তেওঁলোকৰ যি দাবী জনজাতিকৰণৰ দাবী যদি বিজেপি চৰকাৰে যদি পূৰণ জয়ন্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পৰিৱেশ দেখুওৱাৰ বাবে